জুবিন গাৰ্গৰ মৃত্যুৰ সম্ভেদ দিয়া সেই বিশেষ গছডাল হয় জুবিন গাৰ্গৰ যিকোনো বিপদ অহাৰ আগতে আগতীয়াকৈ সংকেত দিছিল সেই বিশেষ গছডালে কথাখিনি শুনাৰ লগে লগে আপোনালোকে হয়তো আচহুৱা যেন অনুভৱ কৰিছে বহুতে হয়তো মুকেই পাগল বুলি ভাবিছে কিন্তু এয়াই প্ৰকৃত সত্য কথা কাৰণ গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত এনেকুৱা এটা পোষ্ট দিছে সেই পোষ্টটো পঢ়ি আপোনালোকেও মই কোৱা কথাখিনি বিশ্বাস কৰিব লগা হৈ পৰিব মই কোৱা কথাখিনি আপোনালোকেও বিশ্বাস কৰিব আসলতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত কি পোষ্ট দিছে মই গোটেই কথাখিনি আপোনালোকক জনাম এনেকুৱা এটা বিশেষ পোষ্ট দিছে গৰিমা শইকীয়া গাৰ্গে যেহেতু জুবিন গাৰ্গ প্ৰকৃতি প্ৰেমী জুবিন গাৰ্গে গছ গছনি ভাল পাইছিল জীৱ-জন্তু ভাল পাইছিল চৰাই চিৰিকটিৰ লগত প্ৰতিটো সময়তে জুবিন গাৰ্গ আছিল আৰু সেই জুবিন গাৰ্গৰ যি বিপদ হ'ব সেই বিপদৰ সংকেত 2024 চনতে এজোপা বিশেষ গছে জুবিন গাৰ্গৰ পৰিয়ালক দি থৈ গৈছিল অসমবাসী ৰাইজক সেই বিশেষ গছজোপাই দি থৈ গৈছিল যিজোপা গছক জুবিন গাৰ্গে হাবতি ধৰিছিল মৰম কৰিছিল আৰু সেই গছজোপাই জুবিন গাৰ্গৰ বিপদৰ সংকেত দি থৈ গৈছিল আৰু তেতিয়াই যদি জুবিন গাৰ্গক সাৱধানে ৰখা গ'ল হয় এই দুষ্ট চক্ৰটোৰ পৰা আঁতৰাই ৰাখিব পৰা গ'ল হয় তেতিয়াহ'লে হয়তো জুবিন গাৰ্গ আজি আমাৰ মাজত জিয়াই থাকিলেহেঁতেন আমি জুবিন গাৰ্গৰ অভাৱ অনুভৱ কৰিবলগীয়া নহ'লহেঁতেন আসলতে মই কি ক'ব বিচাৰিছোঁ মই আপোনালোকক জনাই আছোঁ গৰিমা শইকীয়া গাৰ্গৰ সেই বিশেষ পোষ্টটোৰ আধাৰতে মই কথাখিনি কৈছোঁ গৰিমা শইকীয়া গাৰ্গে কালিৰ দিনটোত সামাজিক মাধ্যমত এনেকুৱা এটা বিশেষ পোষ্ট দিছে তেওঁ পোষ্টটোত লিখিছে যে বঙাল পুখুৰীৰ শিৰ উচ্চ কৰি থিয় হৈ থকা গছজোপা 2024 চনৰ পৰা লাহে লাহে মৰহি আহিছিল বহু দূৰৰ পৰা জিলিকি থকা গছজোপা অৱশেষত 2024 চনৰ 29 অক্টোবৰৰ ধুমুহাৰ নিশাটোত হঠাতে নিজে ভাগি পুৰণি অসম আৰ্হিৰ ঘৰটোৰ চালত পৰি টিং ভাঙি দিছিল কালি হিৰু দত্তৰ পৰা জানিবলৈ পালোঁ জুবিনৰ যিটো পুৰণি কোঠা আছিল তাৰ ওপৰতে হেনো গছডাল ভাগি পৰিছিল ভাবি চাওক কিমান আচৰিত হ'বলগীয়া কথা যদি আপোনালোকে ভালকৈ দকৈ ভাবে তেতিয়াহ'লে এয়াও এক প্ৰকৃতিৰ সংকেত বুলি ভাবিব পাৰোঁ আমি কাৰণ যেহেতু জুবিন গাৰ্গে প্ৰকৃতি বহুত ভাল পাইছিল আৰু যদি আপোনালোকে ওপৰে ভাবে এটো নৰ্মেল কথা এনেও বতাহ দিলে গছ গছনি ভাগি মানুহৰ ছালৰ ওপৰত পৰে সাধাৰণ কথা তেনেকৈ সাধাৰণ বুলিও ভাবিব পাৰে কিন্তু যেহেতু জুবিন গাৰ্গ প্ৰকৃতি প্ৰেমী আছিল আমি ঈশ্বৰ পুত্ৰ বুলি কওঁ ভগৱানৰ এক অৱতাৰ বুলি কওঁ বহুতে ভগৱান হিচাপত জুবিন গাৰ্গক মানে গতিকে প্ৰকৃতিয়েও যেন এক প্ৰকাৰ সংকেতেই দিছিল জুবিন গাৰ্গ যে এক বিপদত আছে জুবিন গাৰ্গৰ কাষত যে মুখাধাৰী মানুহবোৰ আছে জুবিন গাৰ্গক যে শেষ কৰি পেলাব বিচাৰিছে প্ৰকৃতিয়েও যেন এক প্ৰকাৰ সংকেত দিছিল তেনেকৈ জুবিন গাৰ্গৰ কোঠাটোৰ ওপৰত গছডাল ভাগি পৰি বাকি আপোনালোকে কি ভাবে হেতু আপোনালোকৰ কথা বহুতে অন্ধবিশ্বাস বুলি ভাবিব পাৰে বহুতে বিভিন্ন ধৰণে ভাবিব পাৰে কথাখিনি মোৰ নিজৰ মতামতখিনিহে আপোনালোকক দিলো আপোনালোকে কি ভাবে জনাবলৈ নাপাহৰিব ধন্যবাদ পুনৰ লগ পাম